Hello guys, good morning. So পোনপ্ৰথমে সকলোকে মোৰ ফেসবুক পেজলৈ স্বাগতম জনাইছো। আৰু আজি মই এটা বিশেষ ভিডিও অৰ্থাৎ এটা টেকনিক সেই টেকনিকটো মই দেখুৱাম আপোনালোকে আজি ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব। আৰু যেটো মই টেকনিক দেখুৱাম আপোনালোকে নিশ্চয় খুব ভাল পাব। আপোনালোকে চাই থাকিব টেকনিকটো কি হয়। তো বলক। আৰু এয়া দেখিছে মই টেকনিকটো দেখুৱাম আপোনালোকক, কিন্তু টেকনিকটো দেখুৱাৰ আগতে মই এটা কচুপাত ল'ব লাগিব। সো মই কচুপাত লম এতিয়া। এয়া চাওক কচুপাত এইটো ললো। এইটো কচুৰ পাত আৰু এই কচুৰ পাতৰ এটা টেকনিক মই দেখুৱাম আপোনালোকক। আপোনালোকে চাব। আপোনালোকে এনেকৈ ঘৰতে কৰিব পাৰিব টেকনিকটো। আৰু গাইস টেকনিকটো হ'ল এই পুৰণি স্যান্ডেল যে আছে, আমাৰ সাধাৰণতে স্যান্ডেলবিলাক ভালে থাকে কিন্তু ফিটাবিলাক ছিঙি যায়। তো স্যান্ডেলবিলাক কেতিয়াবা ইমান ভাল থাকিলে পেলাই দিব মন নাযায়। তো চলিব পৰাকে যদি আপোনালোকে বজাৰৰ পৰা এনেকৈ ফিটা কিনি আনে, তো এই ফিটা সোমোৱা পদ্ধতিটো আপোনালোকে চাব। ইয়াতে যদি মই এটা লাঠি বা কিবা এনেকৈ যদি সোমাওঁ, তেতিয়াহ'লে এই ফিটাটোৰ গুৰিটো যে আছে এই গুৰিটো হয়তো ছিঙি যাব পাৰে। গতিকে সহজ পদ্ধতিত মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ফিটাটো কেনেকৈ সোমাব আপোনালোকে চাই থাকিব। এটা ফিটা কালি ৱাইফে উলিয়াইছে, এতিয়া মই এইটো উলিয়াম। টাইট এইটো ভালে আছে, কিন্তু এটা ছিঙি গৈছে। দুটা নতুন ফিটা লৈ আহিছোঁ যোৱাকালি। আজি মই সহজ পদ্ধতিতে সোমাম, চাব আপোনালোকে একদম কষ্ট নোহোৱাকৈ। আপোনালোকে কচুপাত ল'ব। কচুপাতটো দেখিছেনে? এইটো কচুপাত সকলো ঠাইতে পোৱা যায়। আৰু এই কচুপাতটো ল'ব। কচুপাতটো লৈ এই যে ফুটাটো আছে, ফুটাটো তেনেকৈ ৰাখিব। ৰাখি এইটো টোপটো ইয়াতে এনেকৈ দি এনেকৈ সোমাই দিব। দেখিছে পটককৈ সোমাই গ'ল, কষ্ট নাই। এইটো চাওক সোমাই গ'ল। দেখিছে কচুপাতেদি এনেকৈ ফিটা সোমাব পাৰিব আপোনালোকে ধুনীয়াকৈ। দেখিছে এনে সোমাব কষ্ট হয়। আজি মই আপোনালোকক দেখুৱাইছোঁ এইটো কচুপাতেদি। এয়া চাওক হাতেৰে ধুনীয়াকৈ সোমাব পাৰি। দেখিছে আপোনালোকে চাওক। তো গাইজ এইটো অলপ ডাঙৰ আছে, এইটো সোমাব পৰা নাই। তো গাইজ হাতেৰে যদি অসুবিধা হয় এনেকৈ কিবা এটা লৈ ল'ব আপোনালোকে, তেনেকৈ সোমাব। চাওক এইটো সোমাই গ'ল। এইটো সোমাম। তো গাইজ এই এটা আছে, এইটো সোমাই আছোঁ এতিয়া। এইটো সোমাই গ'ল। তো গাইজ এয়া হৈ গ'ল। আৰু আপোনালোকে এনেকৈ সহজ পদ্ধতিতে ফিটা সোমাব পাৰিব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।